আজি ৰাতিৰ সাজত মানে লোকেল মুৰ্গী মাংস আৰু এইফালে হৈছে বিলাহী পিটিকা আকৌ মানে লগত উখোৱা চাউলৰ ভাত দেই। উখোৱা চাউলৰ ভাত বুলিলে বহুত লোভ লাগে গম পাইছেনে। কিন্তু মানে এতিয়া ঘৰৰ চাউল নোহোৱা মানে ধান খেতি নকৰা পৰা এইবাৰ উখোৱা চাউলৰ ভাত খাব নোপোৱা হ'লোঁ। এইকেইটা আকৌ মাহঁতৰ ঘৰৰ পৰা দিছিলে, মই এনেকৈ মানে থৈ দিছিলোঁ। থৈ দি মানে বহুত দিনৰ মূৰত মন গ'লে এসাঁজ খাওঁ আৰু মানে এনেকৈ পেলাই ঢুকাল আৰু চাউলকেইটা আজি মানে একদম বনাই পেলালোঁ। আৰু এইফালে লোকেল মুৰ্গী মাংস আমাৰ আকৌ ল'ৰা ছোৱালীহঁতৰ হয় কি মুৰ্গী মাংস খাবলৈ বেয়া পায়, ব্ৰইলাৰ মাংস ভাল পায়। গতিকে ব'লকচোন ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এইফালে ধুনীয়াকৈ তেলতে পিঁয়াজ দিলোঁ, দি কৰি এইফালে আলুকেইডোখৰ মানে ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি পেলাই দেখিছেনে মাংসকণ ধুনীয়াকৈ ধুই পখালি চাফা কৰি ল'লোঁ। লৈ পেলাই আলুকণ ফ্ৰাই কৰি থাকি ইয়াতে মই মাংসকণ ধুনীয়াকৈ দি দিলোঁ। আৰু মাংসকণ দি লৈ ভাজি থাকি পেলাই মই আকৌ ইয়াত নহৰু লগতে এড নকৰোঁ দেই। মই তেলত নহৰু এড নকৰোঁ মানে মই নহৰু এড কৰিলে কিবা মানে ভাজি থাকোঁতে কেৰাহীটোত কিবা লাগি ধৰা নিচিনা ধৰে, মই বেয়া পাওঁ। আৰু এইফালে নিমখ দিলোঁ জোখ পৰিমাণে আৰু লগতে হালধি দি দিলোঁ জোখ পৰিমাণে। আৰু এনেকৈ লোকেল মুৰ্গী মাংসকণ খোৱাৰ মানে সোৱাদটো বহুত বেছি সুকীয়া নহয়নে। কিন্তু হ'লে কি হ'ব, আমাৰ ঘৰত প্ৰায় মানে লোকেল মুৰ্গী মাংস কমেই খোৱা হয়। আৰু এতিয়াহে দিছোঁ দেখিছেনে বাৰু, মই আদা নহৰু পেষ্টটো মই এনেকৈ ভাজি থাকোঁতেহে দিওঁ দেই। আদা নহৰু পেষ্ট মানে তেলত দিলে মই ভাজিবলৈ বেয়া পাওঁ, মানে কিয় লাগি ধৰে। আৰু সেইকাৰণে মানে সোনকালে পানী দিব লগা হয়। মই সেইকাৰণে মানে এনেকৈ আধাতে দিওঁ। আৰু লগতে দিছোঁ জিৰা গুড়া অলপ আৰু মিট মছলা গুড়া অলপ, লগতে চিকেন মছলা আৰু এইফালে এইটো দেখিছেনে চিকেন মছলা অকণমান দি দিছোঁ। তাৰপিছত ধুনীয়াকৈ ভাজি থাকি পেলাই মই পানী এড কৰি দিম বাৰু। ধুনীয়াকৈ এতিয়া মই ভাজি আছোঁ আৰু এইফালে ধুনীয়াকৈ ঢাকনখন অকণমান মানে পানী দি পেলাই ঢাকনখন মাৰি দিলোঁ। আৰু পানীকণ দিছোঁ এটা কাৰণে যাতে মছলাখিনি লাগি নধৰে, জ্বলি নাযায়। সেইকাৰণে অকণমান ঢাকি থৈ আকৌ মই এতিয়া লৰাই দিছোঁ। চাওকচোন দেখিবলৈ কি ধুনীয়া কালাৰটো হৈছে দেখিছেনে। আৰু আমাৰ একদম মানে কি ক'ব আৰু ল'ৰা ছোৱালীৰ লগত শান্তি নাই বুজিছেনে। আমি মানে লোকেল মুৰ্গী মাংস চাওকচোন বাৰু, মানুহে লোকেল মুৰ্গী খাবলৈ বিচাৰে কিন্তু আমাৰ আকৌ লোকেল মুৰ্গী নাখায়। আমাৰ ব্ৰইলাৰ খাই ভাল পায়, কোমল পায়। লোকেল মুৰ্গীত হেনো হাড় বেছি বোলে হেনো, সেইকাৰণে নাখায়। এইফালে আকৌ কথা কৈ থাকোঁতে চাওকচোন মোৰ বনাই ৰেডি হৈ গ'ল। আৰু ইয়াত জালুক মেইন হয় দেই, লোকেল মুৰ্গীত মানে জালুক মেইন। আৰু জালুকখিনি ধুনীয়াকৈ খুন্দি লৈ পেলাই দি দিলোঁ আৰু ধুনীয়াকৈ উতল আহিয়ে গ'ল, প্ৰায় মানে হৈয়ে গ'ল আমাৰ খাবলৈ। আৰু আজি ৰাতিৰ সাজত এনেকৈ অইন দিনা হ'লে মাংস আনিলে আমি ৰুটি খাওঁ, কিন্তু আজি মানে লোকেল মুৰ্গীৰ সৈতে ৰুটি নাখাই বোলে ভাত খাব। সেইকাৰণে মানে একদম উখোৱা চাউলৰ ভাত বনাইছোঁ গম পাইছেনে। আৰু মোৰ ৰেচিপিটো আজি চাই কেনেকুৱা পালে জনাব দেই। আৰু এইফালে ল'ৰাহঁতক খাব দিছোঁ, ল'ৰাহঁতে খাই কৈছে নাই আমি ব্ৰইলাৰ মাংসহে ভাল পাওঁ। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।